হাই ফ্ৰেণ্ডছ য়ং ফ্ৰেণ্ডছসকলক আজি মই এটা অৰিজিনেল কথা ছাজেষ্ট কৰিম। একচুৱেলি কি জানেনে, একচুৱেলি হ'ল যে আপুনি হয়তো কষ্ট কৰি আছে একো ফল পোৱা নাই, সেইবুলি আপুনি বাদ দিছে। কিন্তু এই ভুল কেতিয়াও নকৰিব জানে, কাৰণ আপুনি আজি আজি নহয় কালি এটাত নহয় এটাত আপুনি পাকৈত হ'বই। আৰু প্ৰেক্টিকেল কৰোঁতে আপুনি যোনটোৰ কাৰণে প্ৰযোজ্য, যোনটোৰ কাৰণে আপুনি গ্ৰহণযোগ্য হয়, সেইটোত আপুনি এদিনাখন ছাকচেছ হ'বই। এদিন ছাকচেছ হ'বই 100% গেৰাণ্টি। কিন্তু কথাটো হ'ল আপুনি সেইবুলি বাট এৰি নিদিব। ছাকচেছ তেতিয়াহে আহে যেতিয়া নেকি আপুনি কষ্টৰ মাজতো নিজৰ বাটটো ধৰি ৰাখে আৰু এইমটো ফ'কাছ কৰি থাকে। এইমটো ফ'কাছ কৰাৰ পিছতহে আপোনাৰ ছাকচেছটো আপুনি দেখিব। আদাৰৱাইজ ছাকচেছটো নেদেখে তেতিয়ালৈকে নেদেখে যেতিয়ালৈকে আপুনি ধৈৰ্য নধৰিব। এইটো হ'ল সঁচা কথা। তুমি কি ভাবিছা যে মোৰ দ্বাৰা এইটো নহয়, মোৰ দ্বাৰা নহ'ব কিজানি, মোৰ দ্বাৰা নহ'ব, মই বাদ দিছোঁ, মোৰ দ্বাৰা নহ'ব কাৰণ মই ইমান কষ্ট কৰিলোঁ কিন্তু মই কোনো ৰিজাল্ট নাপালোঁ, মোৰ দ্বাৰা নহ'ব, মই বাদ দিছোঁ, নাই মোৰ দ্বাৰা নহ'ব। ভুল জানা, একেবাৰে ভুল। এইটো তোমাৰ কাৰণে একেবাৰে ভুল। কিয় জানা, তুমি আধাতে বাট এৰি দিছা। তোমাৰ ছাকচেছটো তেতিয়াই আহিব যেতিয়া নেকি তুমি কষ্ট কৰিবা। তুমি এটাত কষ্ট কৰিছা, এটা লাইনত কষ্ট কৰিছা, কিন্তু তুমি কোনো ছাকচেছৰ ৰিজাল্ট পোৱা নাই। তুমি বাদ দিয়া, বেলেগ এটা ট্ৰাই কৰা না। অল্টাৰনেট বেলেগ এটা ট্ৰাই কৰা। এনেকৈ এটাত নহয় আৰু এটা নহয় আৰু এটা, এনেকৈ তুমি একচুৱেলি তুমি কোনটোৰ কাৰণে পাকৈত, তুমি কোনটোৰ কাৰণে গ্ৰহণযোগ্য, তেতিয়াহে তুমি গম পাবা যেতিয়া তুমি একচুৱেলি যোনটোৰ কাৰণে তুমি বনিছা, বুজিছা? তো বাট কেতিয়াও এৰি নিদিবা যেতিয়ালৈকে নেকি তুমি ছাকচেছ নোহোৱা। চেষ্টা কৰিবা, চেষ্টাৰ ফল সদায় পাবা। গতিকে চেষ্টাটো মেণ্ডেটৰী, চেষ্টাটো তোমাৰ কৰিব লাগিব। চেষ্টা নকৰিলে একোৱেই নহয়, বুজিলা? এইটো হ'ল সঁচা। মোৰ দ্বাৰা এইটো নহ'ল, মই নাপালোঁ, মোৰ যে কি কৰিম, মই য'তে যাওঁ তাতে একোৱেই নহয়, মই কি কৰিম, মই বাদ দিছোঁ, মই আৰু লাইফটো একেবাৰে শেষ। নহয়, এইটো তোমাৰ ভুল ধাৰণা। তুমি চেষ্টা কৰিবই লাগিব, চেষ্টাৰ ফল তুমি পাবাই। আচলতে তুমি ভাবিছা যে তুমি হয়তো এইটো কৰিছা, তোমাৰ কাৰণে সেইটো নহয় একচুৱেলি। গতিকে ওপৰৱালাই তোমাৰ কাৰণে যোনটো বনাইছে, তোমাৰ লাইফটো ছাকচেছ কৰাৰ কাৰণে তোমাৰ প্ৰফেশ্যনেল যোনটো চুজ কৰিছে, তুমি তেতিয়াহে পাবা যেতিয়া তেখেতে বিচাৰিব, বুজিলা? গতিকে তুমি সদায় চেষ্টাটো কৰি থাকিবা। চেষ্টাৰ ফল তুমি পাবাই, 110% পাবা। কিন্তু চেষ্টা তুমি এৰি নিদিবা আৰু ধৈৰ্য ৰাখিবা, সদায় ধৈৰ্য ৰাখিবা। ধৈৰ্য আৰু চেষ্টা, এই দুটা বস্তু তোমাৰ কাৰণে মেণ্ডেটৰী। এই দুটা বস্তু যদি তোমাৰ লগত আছে, তুমি 100% তুমি গেৰাণ্টি তুমি ছাকচেছ হ'বা, বুজিলা? আৰু প্ৰফেশ্যনেল তুমি পাকৈত পাৰ্চন, এটা স্কিল্ড পাৰ্চন তেতিয়ালৈকে নোহোৱা যেতিয়ালৈকে নেকি তোমাৰ সঠিক বাটটো তুমি চুজ কৰিব নোৱাৰা। গতিকে তাৰ আগত ইফাল সিফাল হৈ থাকিব, একো নাই, সেইবিলাক তোমাৰ ডণ্ট মাইণ্ড, তুমি চিন্তা কৰিব নালাগে। তুমি এইটো ৰাস্তাত এদিনে আহি যাবাই। আৰু তোমাৰ কাৰণে যোনটো চুজ কৰিছে ওপৰৱালাই, সেইটোত তুমি এদিনাখন আহিবাই। আৰু তেতিয়া তুমি এটা প্ৰফেশ্যনেল পাৰ্চন হ'বা আৰু লাইফটো তেতিয়া তুমি আগুৱাই লৈ যাব পাৰিবা। গতিকে এইটো আছিল তোমাৰ কাৰণে, বুজিলা?
তোমাক আজি মই তিনিটা ৱে বাতাম, তিনিটা ৱে ক'ম, যোন তিনিটাত নেকি তুমি এই তিনিটা কথাত তুমি যদি মন কৰা তেতিয়াহ'লে লাইফ ছাকচেছ কৰিব পাৰিবা। মোৰ একচুৱেলি এই তিনিটা কথা তোমাৰ কাৰণে হয়, বুজিলা? ডেকা ল'ৰা তুমি, তোমাৰ কাৰণে হয়। তুমি তিনিটা বস্তু একদম অন্তৰৰ পৰা বাদ দিব লাগিব। 1 নম্বৰ, তুমি মিছা কথা পাহৰিব লাগিব। মিছা কথা তুমি নক'বা। মিছা কথা কেতিয়াও নক'বা। মিছা কথাই মানুহক ধ্বংস কৰি দিয়ে, বুজিলা? তোমাক যোনজনে ভাল পায় সেইজনে কেতিয়াবা বেয়া পাই যাব যদি তুমি মিছা কথা কোৱা, বুজিলা? আৰু মিছা কথা ক'লে ওপৰৱালাই সদায় বেয়া পায়, তোমাৰ লগত নাথাকিব। ওপৰৱালা যেতিয়া তোমাৰ লগত নাথাকিব তেতিয়া তুমি আগবাঢ়িব নোৱাৰা। 2 নম্বৰ কি জানা? অহংকাৰ, গৌৰৱ। নিজকে কেতিয়াও অহংকাৰ নকৰিবা। মোৰ এয়া আছে, সেয়া আছে, মই এই কৰিব পাৰোঁ, সেই কৰিব পাৰোঁ। এইবিলাকে কি কৰে? নিজকে ধ্বংস কৰি দিয়ে, বুজিলা? তুমি তেতিয়া গৌৰৱ কৰা যেতিয়া তুমি ছাকচেছ হ'বা। তেতিয়া তোমাক কৰিবলৈ কোনো মানা কৰা নাই, বাট তথাপিও মানা ছাকচেছ হোৱাৰ পিছত তুমি গৌৰৱ কৰা। ছাকচেছ হোৱাৰ আগত নহয়। ছাকচেছফুল পাৰ্চন হোৱাৰ পিছত তুমি গৌৰৱ কৰা। 3 নম্বৰ কি জানা? অধিক ব্যয়। অধিক ব্যয়, গম পালা? অধিক ব্যয়টো মানে তুমি হয়তো ভাবিছা মোৰ বহুত টকা পইচা আছে, মই বহুত এয়া কৰোঁ, সেয়া কৰোঁ, মই কিবা এটা কিনিছোঁ, আজি বাইক এটা কিনিছোঁ, কাইলৈ গাড়ী এটা কিনিছোঁ, এইটো খাই আছোঁ, ৰেষ্টুৰেণ্টত গৈ আছোঁ, এয়া কৰিছোঁ, সেয়া কৰিছোঁ। কিন্তু একচুৱেলি কি জানা? এই পইচাটো কাৰোবাৰ নহয় কাৰোবাৰ পৰা আহিছে নিশ্চয়। হয়তো তোমাৰ মা দেউতাৰ পৰা আহিছে, নহয় তুমি ইনকাম কৰিছা। তুমি কষ্ট কৰাৰ পিছতেই পইচাটো আহিছে, নহ'লে কোনোবাই কষ্ট কৰিছে তাৰ পিছতহে পইচাটো আহিছে। গতিকে এনেই কিন্তু পইচাটো অহা নাই। গতিকে তুমি যেতিয়ালৈকে এইটো তুমি ডাইভাৰ্ট নকৰিবা তেতিয়ালৈকে কিন্তু তুমি ছাকচেছৰ ৱেটো বিচাৰি নাপোৱা। কাৰণ অধিক ব্যয় তোমাক পংগু কৰি দিব। গতিকে ষ্টক কৰিব শিকা। তেতিয়াহে লাহে লাহে ডাঙৰ হ'ব, বুজিলা? আজি এটকাৰ তুমি মূল্য বুজি পোৱা নাই, তেতিয়া বুজি পাবা যেতিয়া তোমাৰ হাতত এটকাও নাথাকিব, বুজিলা? গতিকে এটকাৰ মূল্য যে কিমান তোমাৰ হাতত যেতিয়া নাথাকিব তেতিয়াহে গম পাবা। গতিকে অধিক ব্যয়টো নকৰিবা। আজিৰ পৰা এইটো তুমি বাদ দিয়া। তেতিয়া ছাকচেছ হ'বলৈ তোমাক কোনেও ধৰি ৰাখিব নোৱাৰে, বুজিলা? এইটো তোমাৰ কাৰণে ক'লোঁ, সঁচা কথা এইটো, বুজিলা? তোমাক মই আজি এটা সঁচা কথা কওঁ, বুজিলা? সঁচা কথাটো হ'ল তুমি ভাবিছা ন যে মই ছাকচেছ হৈ গৈছোঁ, মই চবকে জনাই দিম। একচুৱেলি নহয়। তুমি যেতিয়ালৈকে ছাকচেছ নোহোৱা নহয় তেতিয়ালৈকে মানুহৰ আগত নাহিবা। তেতিয়ালৈকে তুমি মানুহৰ আগত তুমি নক'বা। তুমি ছাকচেছ যেতিয়ালৈকে হৈ নোযোৱা তেতিয়ালৈকে মানুহৰ আগত একো নক'বা, প্ৰকাশ নকৰিবা। প্ৰকাশ কৰিলে কি হ'ব? তোমাৰ পথৰ কাঁইট হ'ব, বুজিলা? তাৰমানে পথৰ কাঁইট কেলৈ হ'ব? তুমি যেতিয়া ভাল এটা কাম কৰিবলৈ গৈ আছা তেতিয়া তোমাক বাধা দিব, তোমাক কেনেকৈ ধ্বংস কৰা যায় সেইটো চিন্তা কৰিব। গতিকে কিনো দৰকাৰ আছে তোমাৰ? তুমি চুপে চাপে হেৰি কৰি তুমি ছাকচেছ হোৱাৰ পিছত মানুহৰ আগত আহিবা, বুজিলা? ছাকচেছ নোহোৱাৰ আগত তুমি মানুহৰ আগত নাহিবা। তেতিয়াহ'লে তোমাৰ পথৰ কাঁইট হৈ তেখেতে তোমাক কিবা এটা হয়তো বেলেগ চিন্তা কৰিব। এইটো হ'ল বাস্তৱ, বুজিলা? তুমি কাৰোবাৰ কাৰণে ভাল কৰিব বিচাৰিছা নেকি? তেতিয়া মই তোমাক এটা গাইড কৰিম। মানুহৰ বাবে, হয়নে? যদিহে অকণনি ভাবে। মানুহৰ বাবে যদিহে অকণনি ভাবে।
আমি সেই অকণনিভাৱে অকণনি চিন্তাটো কৰোঁনে নকৰোঁ? গতিকে তুমি যদি কাৰোবাক সহায় কৰিব বিচাৰিছা, তুমি মানুহক দেখাই কেনে কৰিব নালাগে, তুমি চুপে চাপে যাই কেনে সহায় কৰি দিয়া। আৰু ইটোত কি হ'ব, তোমাক ওপৰলাই বহুত ভাল পাব জানা। তুমি মানুহক দেখুওৱা মৰম, দেখুওৱা ভাল পাব নালাগে। দেখুওৱা ভাল পালে কি হ'ব, তুমিহে দেখাই আছা, বেলেগে চাই আছে, কিন্তু তোমাৰ আচল উদ্দেশ্যটো যে আছে, তোমাক কোনোবাই ভাল পাব লাগে, তোমাক ওপৰলা ভাল পাব লাগে, হয়নে নাই? গতিকে তোমাক ওপৰলা ভাল পালে তোমাৰ এটা কথা হ'ল, তুমি চুপে চাপে কাৰোবাক সহায় কৰিবা। তেতিয়া অন্তৰত মনত বহুত ভাল পাবা, নিজকে এটা ব্ৰাইটনেছ ফিলিং লাগিব, তোমাক ভাল লাগিব, বুজিলা? এনেকৈ কৰি চাবাচোন, তোমালোকক কেনেকুৱা লাগে মোক জনাবা দেই। আজি তুমি কি চিন্তা কৰিছা অ'? আজি তোমাৰ ওচৰত সময় আছে, সেইটোৰ কাৰণে চিন্তা কৰিছা। মোৰ ওচৰত এভেইলেবল সময় আছে, মই বহুত সময় আছে, মই যিকে তাকে কৰিব পাৰিম, এতিয়াও বহুত সময় আছে, মই ডেকা ল'ৰাহে। নহয়, তোমাৰ ভুল ধাৰণা এইটো। মই এটা কথা সঁচাকৈ কৈছোঁ, সময়টো কেতিয়াবা গুচি যাব তুমি গমেই নাপাবা। তুমি আজি ভাবি আছা ন যে হয়তো কিজানি মোৰ আজি 25 বছৰ, মোৰ আজি 30 বছৰ, মোৰ তো বয়স হোৱা নাই, মই কৰিব পাৰিম ন, কিবা এটা কৰিম আৰু। কিন্তু একেবাৰে তোমাৰ কাৰণে ভুল সেইটো। তুমি এনেকুৱা নকৰিবাই। তুমি আজিৰ পৰা টাৰ্গেট লৈ লোৱা, তুমি কি কৰিবা। তুমি এটা প্ৰফেশ্যনেল, এটা স্কিল্ড তুমি চিলেকশ্যন কৰি লোৱা, বুজিলা? তুমি প্ৰফেশ্যনেল এটা লাইন এটা বিচাৰি ওলোৱা। তুমি ড্ৰাইভাৰ হ'বা নে টেকনিচিয়ান হ'বা, নে তুমি টিচাৰ হ'বা, নে ইঞ্জিনিয়াৰ হ'বা, নে তুমি বেলেগ কিবা চিন্তা কৰিছা, হয়তো লেকচাৰাৰ হ'বা, হয়তো ডক্টৰ হ'বা। তুমি এতিয়াৰ পৰা চুজ কৰি লোৱা, নহ'লে তুমি আগুৱাই যাব নোৱাৰা, বুজিলা? চুজ, আৰু তোমাক এইমৰ ওপৰত ডিপেণ্ড কৰে তুমি কিমান দূৰ যাব পাৰিবা, কিমান দূৰ যাবা তুমি, বুজিলা? এইটো হ'ল সঁচা কথা। আজি আমি অসমত থাকোঁ ঠিকে, কিন্তু অসমক গৌৰৱ নকৰোঁ, হয়নে? কিমান ডাঙৰ এটা আমি বুৰ্বক, আমি মূৰ্খ, আমি সকলোতকৈ মূৰ্খ, জানা? এটা ধুনীয়া এটা গান আছে, অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ, বুজিলা? গুণৰো নাই শেষ। গুণ মানে ইমানকেইটা গুণ আছে, বুজিলা? বহুত গুণ আছে, গুণৰো নাই শেষ, তুমি শেষ কৰিব নোৱাৰা গুণি গুণি। মানে গুণৰ ইমানকেইটা গুণ আছে যে তুমি শেষ কৰিব নোৱাৰা, তাৰমানে, বুজিলা? এতিয়া কি কি গুণ আছে, মই তাৰ ভিতৰত এটা দুটা তোমাক কওঁ। অসম কিহৰ কাৰণে বিখ্যাত কোৱাচোন? চাহৰ কাৰণে বিখ্যাত, হয় নাই? আমাৰ এই চাহৰ যোনটো, আমি চাহ যে ইয়াতে খাবলৈ পাইছোঁ, আমি গৌৰৱ কৰিব লাগে, হয়নে নাই? আমি গৌৰৱ কেতিয়াবা কৰিছোঁ? নাই কৰা। আমাৰ চাহ ইয়াৰ পৰা বিক্ৰী হয়, বেলেগত যায়, বেলেগ কাণ্ট্ৰিত যায়, তেখেতে খাই মজা পায়, আৰু আমি ইয়াতে বহি একোৱেই তাৰ ফিলিংছটো আমি ল'ব নোৱাৰোঁ। আমি কেনেকুৱা বুৰ্বক, বুজিলা? সেইকাৰণে কৈছোঁ যে আমাৰ অসমত থাকি অসমৰ গৌৰৱটো এতিয়াই কৰিব শিকা, বুজিলা? আৰু এটা কথা সদায় মনত ৰাখিবা, যোনটো থালত তুমি ভাত খোৱা, সেইটো থাল কেতিয়াও ছেট নকৰিবা, মানে ফুটা নকৰিবা। তুমি অসমত থাকা, অসমৰ গৌৰৱ তুমি, অসমৰ ডেকা ল'ৰা, তুমি এটা গৌৰৱ হয়নে নাই? তুমি এটা অসমৰ কাৰণে গৌৰৱ। গতিকে তুমি নিজকে এনেকুৱা প্ৰফেশ্যনেল বনোৱা, যাতে তোমাক চাই চবে গৌৰৱ অনুভৱ কৰে। গতিকে আজিৰ পৰা ইফাল সিফাল কৰা বাদ দিয়া, বুজিলা? লাইফ বনাবলৈ হ'লে এটা বেলেগ এটা চিন্তা কৰা, আজিৰ পৰা ষ্টাৰ্ট কৰি দিয়া, বুজিলা? মানুহৰ সন্মুখত আহিলে তেতিয়া তুমি কিবা নহয় কিবা এটা ভালকৈ কৰিব পাৰিবা।
বুজিলা? আজি ডেকা ল'ৰাবিলাকক আৰু ডেকা ছোৱালী গাভৰুবিলাকক কৈছোঁ দেই, তোমালোকে লাজ কৰিছা। তোমালোকে কাৰোবাৰ ওচৰত এটা কথা ক'বলৈ সাহস নকৰা। টিচাৰে যদি কিবা ক'বলৈ দিছে, ভয়তে কঁপি একেবাৰে শেষ হৈ গৈছা, নাৰ্ভাছ হৈ গৈছা, ঘামি একেবাৰে মানে ওলাই গৈছে, পানী ওলাই গৈছে, কিন্তু তথাপি তুমি এটা কথাও মুখেদি ওলোৱা নাই, এটা কথাও ক'ব নোৱাৰিলা। তোমাক কিবা এটা ক'বলৈ দিছে, এটা টপিক দিছে, সেইটো বিষয়ত তুমি একো ক'ব নোৱাৰিলা। এইটো তোমাৰ কিহৰ কাৰণে হৈ আছে জানা? ভিতৰত যে এটা লাজ, তুমি লাজ পাইছা। লাজকে তোমাক চব শেষ কৰি দিছে। তুমি এইটো কেনেকৈ ঠিক কৰিবা, তোমাক মই আজি একদম এটা ধুনীয়া চলিউশ্যন দি আছোঁ। তুমি এটা ডাঙৰ এটা গ্লাছ ল'বা, মিৰৰ ল'বা। মিৰৰৰ সন্মুখত যাই কিনে এনে কিবা এটা যিকে পাৰা তাকে সন্মুখত গাই থাকিবা। অংগী ভংগীটো এনেকৈ কৰি থাকিবা। সেইটো কৰিলে কি হ'ব তুমি জানা? তোমাৰ যে নিজকে চাই তুমি যেতিয়া কথাবোৰ ক'ব পাৰি আছা, সেইটো লাহে লাহে কি হ'ব, এটা টাইমত যাই কিনে এই লাজটো তোমাৰ এটা প্ৰফেশ্যনেলত যাই পৰিৱৰ্তন হ'ব। প্ৰফেশ্যনেলত যাই কিনে ৰূপান্তৰ যেতিয়া হ'ব, তেতিয়া তুমি যিকোনো কথা ক'ব পাৰিবা মানুহৰ সন্মুখত। তেতিয়া কিন্তু তোমাক এটা কোনেও বান্ধি ৰাখিব নোৱাৰে, মুখত নাবাজে। তেতিয়া তুমি যি ক'বা আৰু একদম প্ৰফেশ্যনেলি ক'ব পাৰিবা, আৰু সকলো কথাই তোমাৰ গ্ৰহণযোগ্য হ'ব, আৰু সকলো কথাই তোমাৰ মানে ভেলুৱেবল হ'ব, কোনেও তোমাক একো নকয়। গতিকে আজিৰ পৰা ষ্টাৰ্ট কৰি দিয়া, নিজকে স্কিল্ড বনোৱা। এইটো এটা ভাল তোমালোকক মই ধুনীয়া এটা টপিক শিকাই দিলোঁ। আজিৰ পৰা ট্ৰাই কৰিবা। যদি কিবা ফিডবেক নোপোৱা তেতিয়াহ'লে মোক জনাবা, বুজিলা? আজি তোমালোকক মই এটা সঁচা কথা ক'ম। তোমালোকে কেতিয়াবা ভাবিছানে, এই কিবা এটা কথা কৈ আছোঁ, এই মোৰটো ভুল হ'ব নেকি, এই মোৰটো বোধহয় নহয় নেকি, এই মোৰটো বোধহয় মানে সঠিক নহয়, মোৰটো বোধহয় ভুল হ'ব, এই তেখেতৰটো বোধহয় ৰাইট হ'ব। একচুৱেলি কি জানা? এই তোমাৰ ভিতৰত যে এই কনফিডেঞ্চ লেভেলটো নাই, কনফিডেঞ্চ লেভেলটো ইমানেই একদম মানে ইমানেই কম, তোমাৰ দ্বাৰা নহ'বই। তোমাক মই আজি এটা একদম কথা কৈ দিওঁ, তোমাৰ যদি কনফিডেঞ্চ আছে, তোমাৰ ভুলটো তোমাৰ ৰাইট, বুজিলা? ভুলটোকেও তুমি ৰাইট কৰিব পাৰিবা যেতিয়া নেকি তোমাৰ কনফিডেঞ্চ লেভেলটো একদম হাই হ'ব, 100%। কিন্তু আকৌ অভাৰ কনফিডেঞ্চ নেদেখাবা। অভাৰ কনফিডেঞ্চ হ'ল মানুহৰ পতনৰ মূল বুজিলা? যিকোনো বস্তুতে তুমি অভাৰ কনফিডেঞ্চ দেখালে তোমাৰ যে তুমি নিজকে একদম বৰবাদ হৈ যাবা। গতিকে অভাৰ কনফিডেঞ্চটো নেদেখাবা। সদায় তুমি কনফিডেঞ্চ দেখুৱাই কনফিডেঞ্চ নিজকে ৰাখি কিনে আগুৱাই যাবা, তেতিয়াহ'লে তুমি চবতে ছাকচেছ হ'ব পাৰিবা, বুজিলা? ডেকা ল'ৰাবিলাকক কৈছোঁ দেই, তোমালোকে তেতিয়াই তোমাৰ মানে শৰীৰটো হেল্ডি থাকিব, যেতিয়া তোমালোকে ৰাতিপুৱা উঠি কিনে তুমি এক্সাৰচাইজ কৰিবা, বুজিলা? এক্সাৰচাইজ কৰাৰ পিছত অলপমান টাইম তুমি ফ্ৰেছনেছ জেগাত যাই কিনে চিন্তা কৰা যে ছামথিং নিউ, নতুন কিবা আছে নেকি, নতুন কিবা কৰিব পৰা যায় নেকি, এনেকুৱা চিন্তাধাৰা মূৰত লৈ আহা। এইটো যেতিয়া তুমি লৈ আহিবা ডেইলি, তেতিয়া তোমাৰ কি হ'ব জানা? এই টেকনিকটোৱে তোমাক এদিনাখন এটা ডাঙৰ লৈ ৰূপান্তৰ কৰিব, আৰু তোমাৰ মাইণ্ডটো এনেকুৱা মানে ব্ৰাইট হৈ যাব, তোমাৰ মাইণ্ডটো এটা চিন্তাধাৰাটো তোমাৰ তেতিয়া ডাঙৰ হৈ যাব। তো ফাৰ্ষ্ট কথা হ'ল তুমি এক্সাৰচাইজটো তোমাৰ মেণ্ডেটৰী। দ্বিতীয় কথাটো হ'ল তুমি চিন্তা যে কৰিবা ছামথিং ডিফাৰেঞ্চ ডে বাই ডে, তুমি ডেইলি এটা নতুন চিন্তা কৰা, তেতিয়াহ'লে তোমাৰ মনটো এটা ছামথিং ডিফাৰেঞ্চ, এটা বেলেগ এটা তোমাক দিশলৈ লৈ যাব, আৰু তোমাক ব্ৰাইট কৰিব, তোমাক আগুৱাই লৈ যাব।
আৰু লাইফটো তুমি কেনেকৈ ছাকচেছ কৰিবা সেইটো দিশো তুমি তেতিয়া বিচাৰি পাই যাবা বুজিলা গতিকে থিংকিং ছামথিং ডিফাৰেঞ্চ ছামথিং নিউ বি অল্টাৰনেট বুজিলা আজি আমি এটা কথাত সকলো টাইমতে কৈ দিওঁ ন যে আমাক শিক্ষাগুৰুসকলেও কয় যে খেলা ধূলাটো খেল ধেমালিটো এটা শিক্ষাৰ এটা অংগ হয়নে যেনেকা চকু কাণ নাক জিভা এটা শৰীৰৰ এটা অংগ হয়নে নাই ঠিক তেনেকুৱা শিক্ষাৰ এটা অংগ তোমাৰ ওৱান অফ দ্য পাৰ্ট অফ এডুকেশ্যন সেইটো হ'ল তোমাৰ খেল ধেমালি এথলেটিক হওক স্পৰ্টছ হওক যিকোনো তো এইটো এটা পাৰ্টত কিহৰ কাৰণে লোৱা হৈছে জানানে মাইণ্ডটো ফ্ৰেছ ৰখাৰ কাৰণে তোমাৰ মাইণ্ডটো যদি ফ্ৰেছ নাথাকে তেতিয়া তুমি লাইফত ছাকচেছ হ'ব নোৱাৰা আগুৱাই যাব নোৱাৰা তুমি ডিপ্ৰেশ্যনত গুচি যাবা ডিপ্ৰেশ্যনত যোৱাৰ পিছত তোমাৰ কি হ'ব তুমি লাহে 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 একদম পাগলৰ নিচিনা হৈ যাবা গতিকে খেল ধেমালি যেতিয়া এটাচ নহ'ব তোমাৰ লগত এডুকেশ্যনৰ লগত শিক্ষাৰ লগত তেতিয়ালৈকে তুমি আগবাঢ়ি যাব নোৱাৰা ষ্টেপে ষ্টেপে তোমাৰ খেল ধেমালিটো জৰুৰী গতিকে সেইটো এটা পাৰ্ট হয় শিক্ষাৰ লগত যেতিয়া তোমাক খেল ধেমালিটো লাগি থাকিব খেল ধেমালিবিলাক কৰি থাকিবা তেতিয়া তোমাৰ এডুকেশ্যনটো তুমি লাহে 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 আগুৱাই যাব পাৰিবা তো এইটো তোমালোকে ট্ৰাই কৰিবা বুজিলা মই আজি তোমালোকক এটা সঁচা কথা ক'ম কোনোবাই হয়তো বেয়া পাব পাৰে কোনোবাই আকৌ ভাল পাব পাৰে বহুতে মোক বেয়া পাব আজি পাওক একো নাই মই সঁচা কথা ক'বলৈ কুণ্ঠাবোধ নকৰোঁ তুমি ৰাতি পঢ়ি আছা তো পঢ়ি আছা কি হ'ল কেতিয়াবা টোপনি লাগি গ'ল হয়তো তোমাৰ মাইণ্ডটো একেবাৰে আনহেল্ডি লাগিল মানে হয়তো তোমাৰ ফিজিকেল ফিটনেছটো ভাল নহয় মানে হয়তো তোমাৰ ভাগৰ লাগিছে আকৌ তোমাক এনেকুৱা লাগিব পাৰে মূৰটো ঘূৰাই আছে মূৰটো বিষাই আছে তো এনেকুৱা কিয় হয় এনেকুৱা একচুৱেলি তোমাৰ নিকোটিনৰ কাৰণে হয় বুজিলা এইটো মগজুত যে কেতিয়াবা নিকোটিনৰ প্ৰয়োজন হয় নিকোটিন ক'ত আছে জানা নিকোটিনটো তোমাৰ তামোল পাণত আছে গুটকাত আছে আকৌ বিড়ি চিগাৰেটত আছে হয়তো কোনোবাই ড্ৰিংকো কৰে তাতেও আছে বাৰু কিন্তু তোমালোকে এইবিলাক নাখাবা আকৌ কিন্তু এইটো হ'ল নিকোটিন জাতীয় পদাৰ্থ যেতিয়া তোমাৰ ভিতৰত যাব হয়তো অলপমান তামোল খাই দিলা চুপাৰী অলপমান খাই দিলা বা হয়তো অলপমান চিগাৰেটো অলপমান এটা খাই দিলা তো কি হ'ব তেতিয়া তোমাৰ টোপনিটো গুচি যাব আৰু মাইণ্ডটো ফ্ৰেছ হৈ যাব ৰিলেক্স হৈ যোৱাৰ পিছত তুমি আকৌ ৰিচাইকেল মানে এগেইন তুমি আগৰ যোনটো পৰ্যায়ত আছিলা তোমাৰ মাইণ্ডটো তেনেকুৱাকৈ কাম কৰি থাকিব আৰু তুমি লং টাইম তেতিয়া পঢ়িব পাৰিবা মানে আৰু তোমাৰ মেমৰি যোনটো মেমৰাইজ কৰিব পাৰিবা মেমৰাইজো থাকিব লগতে তুমি আগুৱাই যাব পাৰিবা আৰু বেছি সময় তুমি থাকিব পাৰিবা পঢ়া শুনা কৰিব পাৰিবা গতিকে একদম এইটো হ'ল বাস্তৱ কথা হয়তো এইটো ডক্টৰবিলাকে তোমাক ছাজেষ্ট নকৰিব পাৰে এইটো নকৰে আচলতে মই এইটো প্ৰেক্টিকেল কথাটো তোমাক ক'লোঁ তোমাৰ বহুতে ক'লেও ন বহুতৰ বেয়া লাগিব পাৰে আকৌ বহুতৰ ভালো লাগিব পাৰে সঁচা কথাটো কোৱাত মানে মই কুণ্ঠাবোধ নকৰোঁ যিহেতু তোমাক মই সঁচা কথাটো কৈয়ে দিলোঁ আজি তোমালোকক মই এটা সঁচা কথা ক'ম আমাৰ শিক্ষাগুৰুসকলে কৈছিলে যে ইফ মানি ইজ লষ্ট দেন নাথিং ইজ লষ্ট ইফ ৱেল্থ ইজ লষ্ট দেন ছামথিং ইজ লষ্ট ইফ কেৰেক্টাৰ ইজ লষ্ট দেন এভৰিথিং ইজ লষ্ট কিমান ডাঙৰ কথা কৈছে তোমালোকে গম পাইছানে তোমাৰ যদি
পইচা যদি অলপমান গুচি গৈছে তুমি আকৌ ইনকাম কৰিব পাৰিবা, আকৌ আগৰ জেগালৈ তুমি আহিব পাৰিবা, তো ডাঙৰ কথা নহয়। কিন্তু তোমাৰ শৰীৰটো যেতিয়া হয়তো কিবা কাৰণত তোমাৰ ডেমেজ হৈ গ'ল, তেতিয়া তোমাৰ অলপমান কিবা এটা ক্ষতি হ'ল, বুজিলা। আৰু যেতিয়া তোমাৰ কেৰেক্টাৰটো নোহোৱা হ'ল, কেৰেক্টাৰ যেতিয়া নোহোৱা হৈ যাব, তেতিয়া তোমাৰ এভৰিথিং ইজ লষ্ট। তাৰমানে তুমি সকলোকেই তুমি হেৰুৱাইছা, বুজিলা। গতিকে কেৰেক্টাৰটো তোমাৰ নিজৰ বজাই ৰাখিবা। কেৰেক্টাৰটো বজাই ৰখাৰ কাৰণে, অৰ্থাৎ তোমাৰ ব্যৱহাৰটো ভাল কৰাৰ কাৰণে, ব্যৱহাৰটো বজাই ৰখাৰ কাৰণে ভাল এটা গুড ব্যৱহাৰ, মৰেলিটি তোমাক বজাই ৰখাৰ কাৰণে সকলো টাইমতে চেষ্টা কৰিবা। তেতিয়া লাইফত তোমাক কোনেও মানে ৰখাব নোৱাৰে। তুমি আগুৱাই যে যাবা 100%, বুজিলা। আজি আমি সকলোৱে কি কৰোঁ? মা দেউতাৰ কথা নুশুনো, হয়নে? মা দেউতা সৰুৰ পৰা ডাঙৰ কৰিছে, ইমান মেহনত কৰি, ইমান কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিছে, কিন্তু তেখেতৰ কথা আমি নুশুনো, তেখেতৰ কথা আমি এভইড কৰোঁ, তেখেতৰ কথা আমি মানি নচলোঁ। আৰু যেতিয়াই নেকি কিবা এটা কাম কৰিবলৈ যাওঁ, তেখেতৰ পৰামৰ্শ নলওঁ। এইটো আমাৰ ডাঙৰ এটা ভুল, জানানে? আমি ডেকা ল'ৰা বা যিকে নহওক আপোনালোককো মই কৈছোঁ, কি কৰিব লাগে একচুৱেলি, যোন কামেই হওক, যিকোনো এটা কামেই হওক, আমি মা দেউতাৰ পৰা পৰামৰ্শ ল'ব লাগে। পৰামৰ্শ ল'লে কি হয়, সেইটো কামত বৰকত হয়, আৰু ওপৰৱালা সেইটো কামত ৰহমত দিয়ে। তেতিয়া যোনটো আপোনাৰ সেইটো যদি কিবা এটা ভুলো থাকে, সেইটো সমাধান হৈ সেইটো সঠিক এটা ৰাস্তালৈ পৰিৱৰ্তন হয়। গতিকে এনি টাইম আপোনালোকে সৰু এটা কাম কৰক, যিকোনো এটা কাম কৰক, বা কিবা এটা কাম কৰি আছে, কিবা এটা ক'ৰবাত গৈ আছে, ক'ৰবাত কিবা এটা কৰিবলৈ বিচাৰিছে, তাতে আপোনালোকে মা দেউতাৰ পৰামৰ্শ লওক। তেতিয়াহ'লে আপোনালোকে চাব, এইটোত কেতিয়াও ভুল নহয়। এইটো যদিও কিবা এটা ভুল হয়, শুধৰণি হৈ কিনে, সংশোধন হৈ কিনে আকৌ এইটো এটা ভাল ৰাস্তাত গুচি যাব। গতিকে ছাকচেছটো তেতিয়াই পাব, যেতিয়া নেকি সঠিক ৰাস্তালৈ যাব। ট্ৰাই কৰিবচোন, হয়নে নহয় পিছত জনাব। দেখাত ধুনীয়া আৰু ছাকচেছত ধুনীয়া, এইটোৰ মাজত ডিফাৰেঞ্চ আছেনে? দেখাত ধুনীয়া ল'ৰাবিলাকক কৈছোঁ দেই, তোমালোকে ইমান ধুনীয়া ধুনীয়া চেহেৰা লৈ কি কৰিবা কোৱা? কি কৰিবা? ইমান ধুনীয়া ধুনীয়া চেহেৰা লৈ কি কৰিবা? যদি ছাকচেছফুল নোহোৱা, তোমাৰ ওচৰেদি তুমি ভাল পোৱাজনীক লৈ যাব কোনোবাই, আৰু কোনোবাই যে লৈ যাব, তেখেতে কিন্তু দেখাত ধুনীয়া নহয়, তেখেতে কিন্তু কলা, বুজিলা। গতিকে তেখেতে যে লৈ যাব, তেতিয়া কিন্তু তোমাৰ মনটো যে হাৰ্ট ব্ৰেক হৈ যাব। আৰু তুমি এইটো কিহৰ কাৰণে? তুমি ইচ্ছাকৃতভাৱে হ'বলৈ দিছা। তুমি এটা ডাঙৰ বুৰ্বক। তুমি নিজৰ চেহেৰাটো ভাবিছা, মোৰ চেহেৰা আছে, মই চব কৰিব পাৰিম, মোৰ এইটো হ'ব, মই লাইফত চব কৰিব পাৰিম। নাথিং। ঘেণ্টা পাৰিবা, নোৱাৰিবা। চেষ্টা কৰিব লাগিব, মেহনত কৰিব লাগিব, কষ্ট কৰিব লাগিব, তেতিয়াহ'লে আগুৱাই যাব পাৰিবা। আৰু যেতিয়া ভাল এটা চাকৰি পাবা, ভাল এটা বিজনেছমেন হ'বা, ভাল এটা প্ৰফেশ্যনেল মানুহ হ'বা, তেতিয়া তুমি ছাকচেছফুলো হ'লা। তেতিয়া তোমাৰজনীক কোনো লৈ যাব নোৱাৰে, তুমি তোমাৰজনীক সেই ঠিকেই টাইমতে পাই যাবা, বুজিলা। গতিকে সেই কলাজনে যে লৈ গ'ল, গতিকে সেইটোৰ পৰা এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়া, প্ৰফেশ্যনেল হোৱা, বুজিলা। আজি তোমালোকক কৈছোঁ দেই, তোমালোকে ভাবিছা যে লাইফটো এনে ছাকচেছ হ'বনে? মেহনত, বুজিলা। কষ্টৰ ফল তুমি তেতিয়াহে পাবা, যেতিয়া নেকি তুমি ষ্টেপে মেহনত কৰি যাবা, কষ্ট কৰি যাবা, তেতিয়াহ'লেহে সেই ফলটো পাবা। নহ'লে তুমি, এই কথাত আছে নহয় যে পথৰ ভিখাৰী বুলি, গতিকে তেনেকুৱা তোমাৰ হ'ব লাগিব। গতিকে তুমি সেইটো নোহোৱাতকৈ তুমি এতিয়াৰ পৰা কষ্ট কৰিবলৈ আৰম্ভ কৰি দিয়া।
ষ্টেপে ষ্টেপে তেতিয়া চেষ্টা কৰিবা, মেহনত কৰিবা, তেতিয়াহ'লে এদিনাখন তুমি ছাকচেছফুল হ'বাই আৰু লাইফটো তেতিয়া গ্ৰ' হ'ব। আৰু কেতিয়াও নাভাবিবা যে হয়তো মোৰ কাৰণে কোনোবা এটা গছ ৰুই থৈ দিছে, এনেকুৱা কেতিয়াও নহয়। তোমাৰ নিজৰে লগাব লাগিব, গছটো তোমাৰে ৰুব লাগিব আৰু তুমি যে পানী দিব লাগিব। আৰু যেতিয়ালৈকে তুমি পানী নিদিবা গছটোও ডাঙৰ নহয়। গতিকে গছটো তোমাৰে ৰুব লাগিব আৰু পানী তোমাৰে দিব লাগিব। আৰু তুমি লাহে লাহে তেতিয়াহ'লে গ্ৰ' হ'ব আৰু সেইটোৰ ফল তুমি খাবা। গতিকে চেষ্টাটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়া। চেষ্টা কৰাৰ পিছতহে যেতিয়া ছাকচেছ হ'ব, তেতিয়া তোমাৰ লাইফটো তেতিয়া তুমি নিজকে এনজয় কৰিব পাৰিবা। বুজিলা? আজি আপোনালোকক মই এটা কথা কৈছোঁ, হয়তো আপোনালোকে চিন্তা কৰিছে যে সেই মোকতো অমুকে ইমানখিনি ক্ষতি কৰিলে, গতিকে ময়ো তেখেতৰ কিবা নহয় কিবা এটা ক্ষতি কৰিম। এইটো ডাঙৰ ভুল জানে। এইটো ডাঙৰ মিষ্টেক কৰিব আপুনি যদি সেনেকৈ চিন্তাধাৰা আপুনি ভাবিছে, আপুনি যদি চিন্তা কৰিছে, আপোনাক এইটো ডাঙৰ ভুল হ'ব। আপুনি কেতিয়াও এনেকুৱা নকৰিব। মই আপোনাক কৈ দিলোঁ। কিহৰ কাৰণে জানে? যদি আপুনি বেলেগৰ কাৰণে গাঁত খান্দিছে, সেই গাঁতত আপোনাৰ পৰিব লাগিব। গতিকে বেলেগক ক্ষতি কৰাটো চিন্তা কৰিব আজিৰ পৰা বাদ দিয়ক। বুজিলে? কাৰণ ওপৰৱালা আছে নহয়, তাতে চব চাই আছে, CCTV কেমেৰা লগাই থৈছে চাৰিওফালে। বুজিলে? গতিকে আপুনি কাৰোবাক ক্ষতি কৰিব, সেইটো ওপৰৱালাই কেতিয়াও সহ্য নকৰে। আপুনি যদি ইন'চেণ্ট, আপোনাক ঠিক সময়তে ঠিকেই আপোনাক সহায় কৰিব ওপৰৱালা। গতিকে আপুনি যদি কাৰোবাৰ কাৰণে কিবা গাঁত খান্দিছে, গাঁতটো নিজেই ঢাকি দিয়ক, নহ'লে কিন্তু সেই গাঁতত আপুনি পৰিব। বুজিলে? আমাৰ শিক্ষাগুৰুসকলে এটা কথা কৈছিলে যে পইচাৰ পিছত দৌৰিব নালাগে, কোৱালিটিৰ পিছত দৌৰিব লাগে। পইচাৰ পিছত দৌৰিব নালাগে, কোৱালিটিৰ পিছত দৌৰিব লাগে। তাৰমানে নিজকে প্ৰফেশ্যনেল আগত যেতিয়ালৈ নবনোৱা, নিজকে যেতিয়ালৈকে প্ৰফেশ্যনেল আপুনি নবনায়, তেতিয়ালৈকে কিন্তু আপুনি পইচাৰ মুখটো নেদেখিব। গতিকে বি প্ৰফেশ্যনেল। আগতে প্ৰফেশ্যনেল হ'ব লাগে, টেকনিকেল পাৰ্চন হ'ব লাগে, স্কিল পাৰ্চন হ'ব লাগে। তেতিয়া তাৰপিছত পইচাটো অট'মেটিক আহি যাব। আৰু আপুনি যদি পইচাৰ পিছে পিছে দৌৰে, পইচা আগে আগে যাই থাকিব, আপুনি পিছে পিছে দৌৰি থাকিব। গতিকে পইচাক কেতিয়াও ধৰিব নোৱাৰে। গতিকে পইচাক ধৰিবলৈ হ'লে আপোনাক নিজকে কোৱালিটি পাৰ্চন বনাব লাগিব। তেতিয়া পইচাটো অট'মেটিক আহি যাব, এটাচ হৈ যাব। গতিকে আপোনালোকে ট্ৰাই কৰিব আগতে প্ৰফেশ্যনেল হ'বলৈ, তাৰপিছত পইচাৰ কথাটো চিন্তা কৰিব। নহ'লে কি হ'ব, পইচাক যদি ফাৰ্ষ্ট প্ৰায়ৰিটি দিয়ে, পইচা আগে আগে গৈ থাকিব, আপুনি পিছে পিছে গৈ থাকিব। কিন্তু পইচাক কেতিয়াও ধৰিব নোৱাৰে, আপোনাৰ লাইফটো শেষ হৈ যাব। গতিকে আজিৰ পৰা সেইটো থিংকিং বাদ দিয়ক। বুজিলে?